যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিজান চাহ বাগিচাৰ স্বত্বাধিকাৰী ৰুমি ফুকন আৰু পৰিচালক কুমাৰ গোহাঁই নামৰ পৰিচালকজনৰ নিৰ্দেশত লগতে মৰিয়নি থানাৰ উপস্থিতিত ঘন সিং তাঁতী নামৰ এজন শ্ৰমিকৰ নিজে সাজি লোৱা পকী গৃহ কোনো ধৰণৰ আগতীয়াকৈ জাননী নিদিয়াকৈ যোৱা 30 জুলাইত বুলডোজাৰ লগাই ভাঙি দিয়া ঘটনাক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰ আৰু ভাৰপ্ৰাপ্ত সম্পাদক দেবেন ওৰাঙে অতি নিন্দনীয় আখ্যা দিছে। উল্লেখ্য যে ঘন সিং তাঁতীৰ নামৰ এজন প্ৰাক্তন শ্ৰমিকে উক্ত 2 কঠা 18 লেচা মাটিডোখৰত প্ৰায় 200 বছৰ ধৰি বসবাস কৰি আছিল। মাটিডোখৰক লৈ বাগিচা মালিকে শ্ৰমিকজনক মাটিডোখৰ এৰি দিবলৈ সময়ে সময়ে ভাবুকি দি অহাৰ লগতে 2024 চনত আদালতত গোচৰ তৰিছিল বুলি জানিব পৰা গৈছে। হিমন্ত চৰকাৰে চাহ শ্ৰমিকসকলক ম্যাদী পট্টা দিয়া হ'ব বুলি ঢাকঢোল বজালেই সেয়া যে ফুটুকাৰ ফেনত পৰিণত হৈছে সেয়া পুনৰবাৰ প্ৰমাণিত হৈছে। আদানী আম্বানীক হাজাৰ হাজাৰ ভূমি প্ৰদান কৰি অহা চৰকাৰখনে মাত্ৰ 2 কঠা 18 লেচা মাটিৰ ওপৰত বুলডোজাৰ লগোৱাটো দুৰ্ভাগ্যজনক। উক্ত পৰিয়ালটিৰ দুগৰাকী উচ্চ মাধ্যমিকৰ ছাত্ৰীৰ কিতাপ পত্ৰ নষ্ট কৰাৰ লগতে কাপোৰ কানিও গাঁত খান্দি পুতি পেলোৱা বুলি পৰিয়ালটোৱে জানিবলৈ দিয়ে। এই ঘটনাক আছাই তদন্ত কৰি মাটি ঘূৰাই দিয়াৰ লগতে পকী ঘৰটি পুনৰ ৰক্ষণাবেক্ষণ দিবলৈ চৰকাৰক দাবী জনাইছে। অন্যথা আছাই তীব্ৰ প্ৰতিবাদ কৰিবলৈ হুংকাৰ প্ৰদান কৰিছে। বাহনী টি ষ্টেটত য'ত ঘনশ্যাম তাঁতীৰ ঘৰত য'ত এনেকুৱা বৰ্বৰতা অত্যাচাৰ দুই কাঠা মাটিৰ কাৰণে অসম চৰকাৰে যি ঘোষণা কৰিছিল, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী কৈছিল যে আদিবাসীসকলক বা চাহ বাগান শ্ৰমিকসকলক মই মাটি দি ঘোষণা কৰি আছো, মাটি পাট্টা কৰিব লাগে, যিটো ঘৰত আছে এইটো মাটি পাট্টা দিব লাগে বুলি। কিন্তু আজি আমি দেখ কৰি জ্বলন্ত উদাহৰণ দেখিবলৈ পাইছো অসমৰ মুখ্যমন্ত্ৰী এই মালিক পক্ষক বা অসমৰ যি মালিক দাদাগিৰি আজি ৰিজৰ্টৰ কাৰণে মাটি দিছে হাজাৰ হাজাৰ বিঘা, আমাক 2 কাঠা মাটি দিয়াৰ কাৰণে ক্ষমতা নাই অসমৰ মুখ্যমন্ত্ৰীৰ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আহ্বান কৰিছো সকলো বাগানৰ মেনেজাৰক ঘেৰাও কৰিব লাগে, কোম্পানী ঘেৰাও কৰিব লাগে আৰু ডিচি অফিচ ঘেৰাও কৰিব লাগে চাহ শ্ৰমিকসকলে। কাৰণ এটা আদিবাসীক যদি এনেকুৱা ধৰণৰ অত্যাচাৰ কৰা হয়, তাঁতীৰ ঘৰত কেন্দ্ৰীয় সমিতিৰ দল এটা উপস্থিত হৈছে আৰু যোৱা 3 তাৰিখত যি বুলডোজাৰ আনি যেনেকুৱা ধৰণৰ আজি আমি দেখিবলৈ পাইছো, এই আমাৰ দেউতা 100 বছৰ আজি 200 বছৰ বুলি আমি ঝুমুৰ পাতিলে, প্ৰধানমন্ত্ৰী আহি ঘোষণা কৰিলে, কিন্তু আজি অসমৰ আদিবাসী কিমান হৰিকতা আপোনালোকে দেখিবলৈ পাইছে। অসমৰ মুখ্যমন্ত্ৰীক আমি আহ্বান কৰিছো যে আপোনালোকৰ জিলা প্ৰশাসন লগতে আমাৰ অসমৰ যিমান বাগান আছে আবিটাৰ পৰা এছএমএছৰ পৰা আৰম্ভ কৰি সকলোকে আমি ধিক্কাৰ দিছো। আজি এছএমএছ বোলে কৈছে যে বাগানত আপোনালোকে কাম নকৰে, এইকাৰণে আপোনালোকে বাগান এই ঘৰটো ভাঙিছে। মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আহ্বান কৰিছো যে অতি শীঘ্ৰে তদন্ত কৰিব লাগে, এই মাটিখন এই ঘনশ্যাম তাঁতীক ঘূৰাই দিব লাগিব, অন্যথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বহি নাথাকিব আৰু মালিকক আৰু মেনেজাৰক ইয়াৰ পৰা খেদিব লাগে বুলি মই আহ্বান কৰিছো। আজি আমি যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নি সমষ্টিৰ যি বাহনী চাহ বাগিচা আছে, এই বাহনী চাহ বাগিচাত উপস্থিত হৈছোহি আৰু ইয়াত এটা অপ্ৰীতিকৰ এটা পৰিস্থিতি, এটা মানে ইয়াত ব্ৰিটিছ প্ৰথা এই বাগানখনত চলি আছে, এই চাহ বাগিচাখনত চলি আছে। কাৰণ 3 তাৰিখে এই ঘনশ্যাম তাঁতী নামৰ এজন ব্যক্তি ইয়াত তেওঁ 200 বছৰ ধৰি ইয়াত বসবাস কৰি আছে। 3 তাৰিখে প্ৰশাসনৰ মানুহ আহি বাগিচাৰ মালিক আহি বুলডোজাৰ আনি ইয়াৰ যিটো গৃহ সেইটো ভাঙি দিছে। কোনো ধৰণৰ আগতীয়াকৈ জাননী প্ৰদান কৰা নাই বুলি আমি গম পাইছোঁ। আজি এওঁৰ ঘৰত 8টা পৰিয়াল আছে, এওঁলোকে কেনেকুৱা ধৰণৰ থাকিব, কি কৰিব, আজি এই ভণ্টিসকলে কলেজ যায় কেনেকুৱা ধৰণৰ তেওঁলোকৰ এইটো কণ্টিনিউ কৰিব, এই ব্যৱস্থাখিনি তেওঁলোকে চিন্তা নকৰি পোনপটীয়া আহি ঘৰটো ভঙাত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ নিন্দা কৰিছোঁ। আৰু অসম চৰকাৰে যিমানে ঢাক ঢোল নবজাওক কিয়, তেওঁলোকে আদিবাসী শ্ৰমিকসকলক ম্যাদী পট্টা দিম বুলি কৈছিল, মাটি পট্টা দিম বুলি কৈছিল। আজি 2 কঠা 17 লেচা মাটি তেওঁলোকে দিব পৰা নাই, ক'ত দিব মাটি? তেওঁলোকৰ মালিকক ৰক্ষণাবেক্ষণ
দি আছে অসম চৰকাৰে। আমি এই ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে এই ঘটনাক যেতিয়ালৈকে তদন্ত নহয় আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ইয়াৰ ওপৰত তীব্ৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আৰু এই যি ঘৰ, এই ঘনশ্যাম তাঁতীৰ ঘৰ মাটি ঘূৰাই দিব লাগে। এই ঘৰটো যেনেকুৱা ধৰণৰ আছিল তেওঁলোকে নিৰ্মাণ কৰি দিবই লাগিব, অন্যথা আদিবাসী ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। যোৰহাট জিলাৰ অন্য সমষ্টিৰ বাহনী চাহ বাগিচাত উপস্থিত হৈছোঁ আৰু অতি দুখজনক ঘটনা। 3 তাৰিখে ঘনশ্যাম তাঁতী নামৰ এজন ব্যক্তিৰ তেওঁ 200 বছৰ ধৰি এইডোখৰ মাটিত বসবাস কৰিছিল। মাত্ৰ 2 কঠা মাটি, 2 কঠা 18 কঠা মাটিত বসবাস কৰিছিল। 3 তাৰিখে বাগানৰ মালিকে ৰুমি ফুকনে বুলডোজাৰ আনি এই ঘৰটো ভাঙি দিছে আৰু প্ৰশাসনৰ মানুহ ইয়াত লগত আছে বুলি আমি গম পাইছোঁ। সাৰ্কুল অফিচাৰৰ মানুহ ইয়াত আছে, মণ্ডলো আহিছিলে বুলি আমি গম পাইছোঁ। আমি এই ঘটনাক ধিক্কাৰ জনাইছোঁ, কাৰণ তেওঁৰ ঘৰটো যদি ভাঙিবই আছিল, কিবা আইনী প্ৰক্ৰিয়া আছিল, তেওঁক আগতীয়াকৈ কিয় জনোৱা নহ'ল। 3 তাৰিখে পোনপটীয়াকৈ বুলডোজাৰ লৈ আহি ডাইৰেক্ট ঘৰ ভাঙি দিছে। ইয়াত আজি পৰিয়াল 8জন আছে। এই পৰিয়ালটি ক'ত থাকিব? এই কণ ছাত্ৰ ছাত্ৰী ইয়াত এই ভণ্টিসকল স্কুললৈ যায়, কেনেধৰণৰ স্কুল অহা যোৱা কৰিব? গতিকে আমি এই ঘটনাক ধিক্কাৰ দিছোঁ আৰু এই ঘটনাক তদন্ত আমি দাবী কৰিছোঁ। আৰু সদৌ অসম আদিবাসী ছাত্ৰ এই ঘটনা তদন্ত নোহোৱা পৰ্যন্ত আমি তীব্ৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। এই ঘৰৰ মালিকক মাটি ঘূৰাই দিবই লাগিব, ঘনশ্যাম তাঁতীক। আৰু এই ঘৰ যেনেকুৱা ধৰণৰ আছিলে চৰকাৰে বনাই দিবই লাগিব। আজি অসম চৰকাৰে কৈছে যে আদিবাসী শ্ৰমিকসকলক মাটি পট্টা দিয়া হ'ব। আজি 2 কঠা 17 মাটি আপোনালোকে দিব নোৱাৰিলে, এই ফটাৰ ঢক ঢাল বজাই আপোনালোকৰ লাভ নাই। আপোনালোকক ধিক্কাৰ দিছোঁ। আপোনালোকে মিছা প্ৰতিশ্ৰুতি দিছে, আপোনালোকে আদিবাসী ৰাইজৰ লগত নাই। এই যিগৰাকী মালিকে সাৰ্কুল অফিচাৰৰ মানুহ আনি প্ৰশাসনৰ মানুহ এই ঘৰ ভাঙিছে, এয়া এটা তদন্ত হ'বই লাগিব, হ'বই লাগিব, হ'বই লাগিব। নমস্কাৰ, মোৰ নাম ঘন সিং তাঁতী। এইকেইটা মোৰ পৰিয়াল। সব ল'ৰা ছোৱালী মোৰ কলেজ যোৱা বন্ধ হৈ গ'ল। অহা 3 তাৰিখে বাগানের মালিক, বাগানের ম্যানেজার, পুলিশ প্রশাসন আছে মোর ঘর দুয়ার ভাঙি দিলে। जुआ 3 तारीखे घर द्वार मोर भांगे दी क्या मुई कहाँ जाओ बारू हमारे तो जाते कहाँ उपाय ना को हमारे 120 बचर हिया है मोर बापे हिया मरे घरटाय मोर नाना नानी घरटाय मरलो हमारे घरे पारमिट काम रहे वो पारमिट काम हमारे एन परियाले करे है गति के राइजे विचार कर दिया सब सन्तान जिगला आछे संगठन सब संगठन के आमी तो नाम नहीं जानी पढ़ा लेखा नहीं कि गति के क्षमा करी मुई ताको संगठन नाम धरे बोलते नहीं पाची जिमान हमारे संगठन आछे जिको संगठने हो सबके आह्वान कर सबे आसे सब हमके मदद कर सबे हमके दुखटाले उद्धार कर মানে ঘরসন না ভাঙবে তোরা থাকতে পারবি তাহলে পিছে আমরা আরো মানে রেডি করতে লাগবে बात हो गल माने हम कोनो बात नहीं है बात हो गल बागान कर दखल माटी कितना है तुम्हें दखल में 3 तारीखे अहा 3 तारीखे मोटा महावी बागाने भाई मनुज भाई बलपूर्वक भावे पुलिस प्रशासन आने मोर घरटा उच्छेद कर दी गति के राइज के हाथ जुड़े विनती कर मोर ला छालीगला सरू सरू आछे स्कूले सब पढ़े आछे हाई सेकेंडारि आछे बीए करे आछे गति के राइजे क्षमा कर रक्षा कर सब दल संगठन आछे और मोर ये विपत्ताले मुखे उद्धार कर